দেওবাৰে নিশা যোৰহাটত এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাটোৱে সকলোকে চিন্তাত পেলাইছে কাৰণ যিখন বাহনে দুৰ্ঘটনা সংঘটিত কৰিলে বাহনখন চলাই আছিল এজন 10ম শ্ৰেণীৰ ছাত্ৰই আৰু লগত আছিল এজন 9ম শ্ৰেণীৰ ছাত্ৰ আৰু দুইজন খুৰামত্ত অৱস্থাত আছিল যোৰহাটৰ ঘটনা জনাইছো এই নিশা দেওবাৰে নিশা যেটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল এখন বাহন মহতিয়াই আনিলে সেই ছাত্ৰ দুজনে যি খুৰামত্ত ছাত্ৰ দুজনে যখন বাহন চলাই আছিল সেই বাহনখনে অন্য এখন বাহন মহতিয়াই আনিছে আৰু সেই বাহনখনত থকা এগৰাকী 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী পিতৃ মাতৃৰ লগত আহিছিল ছাত্ৰীগৰাকী তেওঁ কিন্তু গুৰুতৰভাৱে আহত হৈছে যোৰহাটৰ ঘটনা জনাইছো কাৰণ যোৰহাটত এই যিখন বাহনে দুৰ্ঘটনা সংঘটিত কৰিলে বাহনখনৰ পৰা খুৰাৰ বটল উদ্ধাৰ হৈছে আৰু উইন্টাৰ কাৰ্নিভেল চলি আছিল যোৰহাটত আৰু সেই অনুষ্ঠান চাবলৈ গৈছিল যোৱাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু যি দুজন ছাত্ৰই এই পথ দুৰ্ঘটনাটো সংঘটিত কৰিলে বা যি দুজন ছাত্ৰই খুৰামত্ত অৱস্থাত বাহনখন চলাই আছিল তেওঁলোক হৈছে দিল্লী পাব্লিক স্কুলৰ যোৰহাটৰ যিখন দিল্লী পাব্লিক স্কুল আছে ডিপিএছ আছে তাৰ ছাত্ৰ 10ম শ্ৰেণী আৰু 9ম শ্ৰেণীৰ ছাত্ৰ চিন্তা কৰক কোন দিশে গৈ আছে আৰু নিজৰ পিতৃ মাতৃয়ে প্ৰাপ্তবয়স্কৰ যি বাহন চলোৱাৰ যি বয়স 18 বছৰ নোহোৱাকৈ নিজৰ পুত্ৰৰ হাতত এখন বিলাসী বাহন তুলি দিছে আৰু পুত্ৰই খুৰাপান কৰি যোৰহাট চহৰৰ মাজমজিয়াত বাহন এখন চলাই আছে আৰু সেই বাহনখনে অন্য এখন বাহন মহতিয়াইছে তাত থকা পিতৃ মাতৃৰ সৈতে থকা এগৰাকী 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী গুৰুতৰভাৱে আহত হৈছে তাক জেএমচিএইচত ভৰ্তি কৰা হৈছে কিমান এটা ভয়ংকৰ কথা পিতৃ মাতৃয়ে জানি বুজি যি বাহন চলোৱাৰ বয়স নোহোৱা এজন ছাত্ৰক এখন বিলাসী বাহন দি দিছে আৰু এই ঘটনা সংঘটিত হ'ল সমগ্ৰ ঘটনাই যোৰহাটত এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ উইন্টাৰ কাৰ্নিভেল চলি আছিল আৰু ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰিলেহেঁতেন হয়তো কোনো যদি পথাচাৰীক মহতিয়াই নিলেহেঁতেন তাতে মৃত্যু হ'লহেঁতেন ইতিমধ্যে আটক কৰা হৈছে ছাত্ৰ দুজনক আৰু এই যি যোনজন ছাত্ৰৰ দুৰ্ঘটনা সংঘটিত কৰিলে বাহনখন যিজন ছাত্ৰৰ পিতৃ হয় তেওঁক আটক কৰা হৈছে আৰু সোধা পোছা কৰা হৈছে আৰু এই ঘটনাই যিখন বাহন দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ গৈছো AS03H5290 ইতিমধ্যে ছাত্ৰজন আৰু তেওঁৰ পিতৃক যোৰহাট আৰক্ষী আটক কৰিছে সোধা পোছা কৰিছে যে কিহৰ কাৰণে নিজ পুত্ৰৰ হাতত এই কম বয়সীয়া এজন যি 10ম শ্ৰেণীত পঢ়ি আছে এই ছাত্ৰৰ হাতত এখন বাহন দিছে আৰু খুৰামত্ত অৱস্থাত আছিল তেওঁলোকে গাড়ীৰ ভিতৰত খুৰাপান কৰিছিল খুৰাপান কৰি মাতাল হৈ বাহন চলাইছিল যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু এই ঘটনা কেৱল যোৰহাট নহয় মই ইতিমধ্যে জনাইছো কালিও আমি নিখাৰ যি দিছপুৰৰ যিটো পথ দুৰ্ঘটনা সংঘটিত হ'ল তাৰ পিছত আমি প্ৰসংগ টানি আনিছিলো যে গুৱাহাটী মহানগৰীটো নিখাৰ ভাগত দেখা পোৱা যায় যিসকল যি যান-বাহন নিয়ম আছে মটৰ ভেহিকল এক্ট আছে যিমান বয়স দিয়া হৈছে 18 বছৰ বয়স হলে তেওঁলোকে লাইসেন্স পায় আৰু তাৰ 50 সিসি তলৰ যদি তেওঁলোকে চলাব বিচাৰে তেন্তে 16 বছৰ বয়সত তেওঁলোকে লাইসেন্স এপ্লাই কৰিব পাৰে আৰু যি 4 হুইলাৰ্স বা 2 হুইলাৰ্স যি চলাব বিচাৰে যি 50 সিসিতকৈ বেছি হয় তেওঁলোকৰ কাৰণে কিন্তু 18 বছৰ হ'ব লাগে কিন্তু এই 18 বছৰ নোহোৱাকৈ গুৱাহাটীত নিখাৰ ভাগত আপোনালোকে যদি দেখা পায় জিএছ ৰোড হওক বা যি ভিআইপি ৰোড হওক বা হাইৱেত হওক খুব কম বয়সীয়া একাংশ যুৱক যুৱতী কিন্তু বাহন চলাই তেওঁলোকৰ এই বাহনখন তেওঁলোক নিয়ন্ত্ৰণত নাথাকে যাৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাবোৰ সংঘটিত হয় পিতৃ মাতৃসকল অভিভাৱকসকল এই ক্ষেত্ৰত একেবাৰে সজাগ হোৱাৰ প্ৰয়োজন আছে কাৰণ একাংশ অভিভাৱকে এইটো কথা ভাবে হয়তো তেওঁলোকে এইটো সলভ কৰিব বিচাৰে যে বাহনখন তেওঁলোকে নিজৰ সন্তানৰ হাতত তুলি দিয়ে কিন্তু তাৰ পিছৰ পৰিণতি কি হ'ব কিয় তেওঁলোকৰ নিজৰ সন্তানৰ লগতে যে বেলেগৰো যে অসুবিধা হ'ব পাৰে যেটো এই 4ৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকী কালি পিতৃ মাতৃৰ সৈতে তেওঁ উইন্টাৰ কাৰ্নিভেল চাবলৈ আহি আছিল আহি থকা পাছত ইমান জোৰছে খুন্দা মাৰিছে ছাত্ৰীগৰাকী উফৰি গৈ গাড়ীখনৰ সন্মুখৰ ভাগত তেওঁ খুন্দা খাইছে যাৰ ফলত তেখেতক জেএমচিএইচত ভৰ্তি কৰিবলগীয়া হৈছে বৰ্তমান তেওঁ জেএমচিএইচত চিকিৎসাধীন হৈ আছে কিন্তু ভুলকাৰ সেই যিজন ছাত্ৰই বাহনখন চলাই আছিল দুৰ্ঘটনা সংঘটিত কৰিলে খুৰামত্ত অৱস্থাত আছিল তেওঁৰ পিতৃ ইতিমধ্যে তেখেতক আটক কৰা হৈছে আৰু মটৰ ভেহিকল একমতে ইয়াৰ এটা কঠোৰ শাস্তি আছে যদি জনাব পাৰো এটো তথ্য দিয়া আছে যে সেকশন 230 লিখা আছে যদি বাহনখন যিজন ব্যক্তিয়ে চলাই আছিল যদি বাহন চালক হওক বা যি প্ৰাপ্তবয়স্ক যদি নহয় তেন্তে কিন্তু ওনাৰ ৰেসপন্সিবল হয় মানে পিতৃয়ে এই ক্ষেত্ৰত দোষী হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে অনুশাসন ভংগ কৰাৰ ক্ষেত্ৰত যিসকল লোকে এনেকুৱা ধৰণৰ নিজৰ পুত্ৰৰ হাতত এখন বিলাসী বাহন তুলি দিছে যাৰ বয়স 18 বছৰ হোৱা নাই তেওঁ খুৰাপান কৰি গাড়ীৰ ভিতৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজপথত বাহনখন যেতিয়া মানুহে চাইছে তাৰ ভিতৰত কিন্তু খুৰাৰ বটল উদ্ধাৰ কৰিছে যোৰহাটৰ ঘটনা এটা অতি ভয়ংকৰ ঘটনা ইতিমধ্যে আটক কৰা হৈছে সোধা পোছা কৰা হৈছে আৰু যিগৰাকী ছাত্ৰীয়ে দুখ পাইছে 4ৰ্থ শ্ৰেণীৰ ছাত্ৰী তেওঁ কেতিয়া চিকিৎসাধীন হৈ আছে আৰু এই কথা প্ৰমাণ কৰিছে যে একাংশ উদন্ত ছাত্ৰ বা যুৱক যুৱতীৰ বাবে
এতিয়া নিখাৰ ৰাজপথত বা আপুনি দিনে পোহৰে হওক সাৱধান হোৱাটো প্ৰয়োজন আছে কাৰণ অভিভাৱকসকল সজাগ হ'লে নিজৰ সন্তানক কিমান বয়সত এখন বাহন তুলি দিব লাগে তেওঁলোকে বাহনখন নিয়ন্ত্ৰণলৈ চলাব পাৰিছে নে নাই কেৱল দেখাবৰ কাৰণে এখন বাহন নিজৰ সন্তানৰ হাতত তুলি দিয়াটো কিন্তু এটা মাৰাত্মক ভুল যিটো এই যোৰহাটৰ ঘটনাই প্ৰমাণ কৰিলে পুনৰবাৰ প্ৰমাণ কৰিছে যে নিখাৰ ভাগত ইতিমধ্যে কৈছো যান-বাহন আৰক্ষী থাকে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কিন্তু তেওঁলোকেও এই ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজন আছে যিমান তেওঁলোকে ষ্ট্ৰিক হয় অন্য ক্ষেত্ৰত খুৰাপাই ক্ষেত্ৰত ষ্ট্ৰিক হয় কিন্তু তেওঁলোকে যিগৰাকী বাহন চালকে বাহনখন চলাই আছে বিশেষকৈ নিখাৰ ভাগত যদি কওঁ 11টা বজাৰ পিছত যেতিয়া ট্ৰেফিক তালাচিটো নাইকিয়া হৈ যায় যান-বাহন আৰক্ষীৰ তালাচি নাইকিয়া হৈ যায় তাৰ পিছত কিন্তু গুৱাহাটীত আমি দেখা পাওঁ কেৱল গুৱাহাটী বুলি নহয় বিভিন্ন প্ৰান্তত দেখা পাওঁ কিন্তু গুৱাহাটীত এই ঘটনা কিছু বেছি দেখিবলৈ পোৱা যায় সুলভ হয় গুৱাহাটীত কাৰণ মই ইতিমধ্যে কৈছো জিএছ ৰোডত কেইখনমান ৰেষ্টুৰেণ্ট আছে জু ৰোডত কেইখনমান ৰেষ্টুৰেণ্ট আছে 6 মাইলৰ ব্ৰিজৰ তলত কিছুমান ৰেষ্টুৰেণ্ট আছে যিবোৰ নিশা ভাগলৈ খোলা থাকে আৰু সেই নিশা যিবোৰ দুপৰ নিশালৈকে খোলা থকা যিবোৰ ৰেষ্টুৰেণ্ট আছে তাত হঠাৎ 11 বজাৰ পিছত কিন্তু একাংশ যুৱক যুৱতীৰ আগমন ঘটে তেওঁলোকে নিশাৰ ভাগত সেই ৰেষ্টুৰেণ্টসমূহলৈ খাবলৈ আহে ক'ৰ পৰা আহে তেওঁলোকে কেনেদৰে ইমান কম বয়সত গাড়ীখন চলাই আছে পিতৃ নামত গাড়ী আছে নে অন্য বন্ধুৰ পৰা তেওঁলোকে গাড়ী লৈ আহিছে সেইটো কিন্তু আৰক্ষী নজৰ ৰাখিব লাগে আৰু প্ৰত্যেকখন আৰক্ষী থানাৰ কাষতে এনেকুৱা যিসমূহ ৰেষ্টুৰেণ্ট আছে তেনেকুৱা থানাৰ পৰা 500 মিটাৰ দূৰত্ব ক'ৰবাত 100 মিটাৰ দূৰত্বতে কিন্তু আছে আৰু মই আটাইতকৈ এটা হটস্পট যদি ক'বলৈ যাওঁ যেটো কেতিয়াবা ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা আছে যেটো জিএছ ৰোডৰ খ্ৰীষ্টান বস্তিৰ যিখন একেলগে ৰাস্তা কাষৰ ৰেষ্টুৰেণ্ট আছে আয়কৰ ভৱনৰ অপজিটত সেই তাত কিন্তু কেতিয়াবা ৰাস্তা কাষৰে বাহন ৰখাই থৈ দিয়ে পাৰ্কিংৰ ক্ষেত্ৰত কোনো নীতি নিয়ম তেওঁলোকে নামানে আৰু অকমান আগলৈ গলে দেখা পায় 500 মিটাৰ দূৰত এখন আৰক্ষী বাহন ৰখি থাকে ভঙাগড় আৰক্ষী এখন যান-বাহন আৰক্ষী বাহন ৰখি থাকে তেওঁলোকে সেইটো ক্ষেত্ৰত বাহনসমূহ যাতে ৰাস্তাত পাৰ্কিং কৰিব নালাগে বা তালে অহা যিসকল বাহন চলাই আহিছে নিখাৰ ভাগত যিসকল যুৱক যুৱতী আগমন ঘটিছে তেওঁলোক প্ৰাপ্তবয়স্ক হয় নে নহয় তেওঁলোকে তাত খুৰাপান কৰিছে নেকি খুৰাপান কৰি বাহন চলাইছে নেকি সেইটো ক্ষেত্ৰত নজৰ দিব লাগে কিন্তু তাৰ বিপৰীতে দেখা পাওঁ আৰক্ষী বাহনখনৰ ভিতৰত আৰক্ষী জোৱান কিজন বহি থাকে আৰু তাৰ কাষতেই গাড়ীৰ ডিকি খুলি বা গাড়ীৰ ভিতৰত একাংশ যুৱক যুৱতীয়ে কিন্তু খুৰাপান কৰি থাকে আৰু খুৰাপান কৰি তেওঁলোকে বাহন চলাই তীব্ৰ বেগত সেই অঞ্চলৰ পৰা আঁতৰি যায় গতিকে ক'ৰবাত চকুমুদা কুলিৰ ওপৰত আছে আৰক্ষী হয়তো তেওঁলোকক এই যি ৰেষ্টুৰেণ্ট সকল আছে ৰেষ্টুৰেণ্টৰ মালিকসকলৰ লগত তেওঁলোকৰ হয়তো কিছু মিলাপ্ৰীতি থাকিব পাৰে কাৰণ নিখাৰ ভাগত তালৈ আহে যিহেতু তেওঁলোকৰো কাষ্টমাৰৰ কথা থাকে কিন্তু যি নহওক যেটো খাদ্য ৰেষ্টুৰেণ্ট কিখনো চলাৰ কথা আছে কিন্তু তাৰ বিপৰীতে যিখন নীতি নিয়ম মানি আৰক্ষীয়ে যদি এই বস্তুটোৰ ওপৰত নজৰ দিয়ে তেন্তে নিশ্চয় এই ক্ষেত্ৰত কিছু হকা পোৱা যাব বুলি কয় কাৰণ সাধাৰণ ৰাইজৰ জীৱন যাব পাৰে এনেবোৰ ভুল হ'ব কাৰণ একাংশ অভিভাৱক আছে যিসকলে নিজৰ সন্তানক তেওঁলোকে সঠিক পথলৈ আনিব নোৱাৰিলে আৰু তেওঁলোকক অধিক বেয়া কৰাৰ ক্ষেত্ৰত তেওঁলোকে উদঙনি দিয়ে বাহন তেওঁলোকৰ হাতত তুলি দিছে খুৰাপান কৰি যদি ক্লাছ 10ৰ এজন ছাত্ৰই যদি খুৰাপান কৰি বাহন চলাই উইন্টাৰ কাৰ্নিভেল চাবলৈ আহিছে নিখা হয়তো ঘৰলৈ ঘূৰি গলতেন পিতৃ মাতৃয়ে নিশ্চয় জনা উচিত যে তেওঁৰ সন্তানে খুৰাপান কৰি আহিছে ক্লাছ 10ত পঢ়ায় গতিকে তেওঁলোক যেতিয়া কলেজলৈ যাব কলেজৰ পিছত যদি তেওঁলোকৰ বয়স বাঢ়ি যাব তেওঁলোকে কি কৰিব সেইটো সহজে অনুমেয় সকলোৱে জনা কথা কিন্তু যোৰহাটৰ ঘটনা ডিপিএছ এখন অতি আখাৰী এখন স্কুল তাৰ ছাত্ৰৰ এনে ধৰণৰ ঘটনা ক্লাছ 10 আৰু 9ৰ দুজন ছাত্ৰ আছিল বাহনখন চলাই আহিছিল যোৰহাটত আৰু তেওঁলোকে সেই অন্য এখন বাহনত খুনা মাৰে সেই বাহনখনত পিতৃ মাতৃৰ সৈতে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আহিছিল দুৰ্ঘটনাত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকী আহত হৈছে যোৰহাটৰ ঘটনা জনালো আৰু বাহনখনৰ নম্বৰ হৈছে A03H5290 ইতিমধ্যে ঘটনাত জড়িত ছাত্ৰজনক আৰু পিতৃক আটক কৰিছে আৰু যোৰহাটবাসী ৰাইজে কৈছে সমগ্ৰ অসমবাসী কৈছে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক ছাত্ৰজনক যেটো তেওঁ প্ৰাপ্তবয়স্ক নহয় যাৰ বাবে দায়ী তেওঁৰ পিতৃ মই ইতিমধ্যে কৈছো মটৰ ভেহিকল এক্ট 1988 মতে সেকশন 230 লিখা আছে যে ওনাৰ ৰেসপন্সিবল হয় গতিকে তেখেতক কঠোৰ বা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ধন্যবাদ